ভগৱান কৈছে যে মই ভাগৱতত প্ৰতিষ্ঠিত হৈ আছো আৰু এই ভাগৱত কোনোবা যদি শ্ৰৱণ কৰিব এক কলিযুগত মোক ইয়াতে লগ পাব, কোনোবা দৰ্শন কৰিব দুই তাৰ সমস্ত পাপ নাইকিয়া হৈ যাব, মোক লগ পাই যাব, কোনোবা যদি সেৱা কৰিব বোলে মোক পাই যাব, কোনোবা বোলে কীৰ্তন কৰিব সেইজনৰ মোক লগ পাব। গতিকে ভাগৱত হৈছে ভগৱানৰ স্বৰূপ, শব্দময় বিগ্ৰহ। সেইকাৰণে গুৰুজনে আমাৰ কাৰণে ভগৱানক প্ৰতিষ্ঠিত কৰি আছে। তাৰপিছত এতিয়া আহি গ'ল গুৰুৰ কথা। শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। আমি এজেগাত ব্যাখ্যা কৰি দিলো সেই বাপ সমস্ত যাৰ ঘৰত কীৰ্তন ভাগ আছে, কীৰ্তন শাস্ত্ৰ আছে, কীৰ্তন ঘোষা আছে, সেই ঘৰত বোলে স্বয়ং শংকৰদেৱ গুৰুজনা আছে, সেইবুলি ব্যাখ্যা কৰিলো। যাৰ গৃহত মাধৱদেৱ মানে নাম ঘোষা আছে, সেই গৃহত স্বয়ং মাধৱ পুৰুষ আছে, সেইবুলি ব্যাখ্যা কৰি দিলো আৰু গুচি আহিলো। তাৰপিছত পিছদিনা শুনিলো সেই মানুহবিলাকে কি কৰিলে, সেই টাউনলৈ গৈ আৰু এভাগ এভাগ কীৰ্তন আৰু এভাগ এভাগ নাম ঘোষা লৈ আহিলে আৰু গডৰেজৰ ভিতৰত সোমাই দিলে। ঔ হৰি ঔৰা বোলে কেলে বোলে তাঁতি বাপে কৈ গৈছিলে যাৰ ঘৰত বোলে কীৰ্তন থাকিব সেই ঘৰত শংকৰদেৱ থাকিব, যাৰ ঘৰত নাম ঘোষা থাকিব সেই ঘৰত মাধৱদেৱ থাকিব। আনি কিনি গডৰেজৰ ভিতৰত সোমাই দিলে। বোলে এনেকা যদি আমি চিন্তাধাৰাবিলাক হেৰি কৰো তেনেহলে আমাৰ কল্যাণ হ'ব নেকি? আমি ভাগৱত কীৰ্তন দশম আমি সাধুৰ মনটো ল'ব পাৰো, সদায় ল'ব পাৰো। এখন মহৎ গ্ৰন্থ সাধুৰ সময়ৰ কাম দিয়ে নহয়, বা আপোনাৰ কীৰ্তন ভাগ কৰিছে ঘৰত দুজন ভকত আছে নহয়, এগৰাকী আপোনাৰ কোনবোৰ ভকতে বহুৱাই ললে গলে পাঠ কৰিছে, আজিৰ দৰে ভকতৰ সংগ হৈ গল। গতিকে ভকতৰ সংগতহে ভকতি হয়। সেইকাৰণে ভাগৱতত উদ্ধৱ কৃষ্ণই কৈছে, হে উদ্ধৱ এ মাধৱে বুলন্ত সখা এ শুনা কৰিছে দ, পঢ়ে দেবে হবে শাস্ত্ৰ জানে চাৰিবে দ, তথাপি নোৱাৰে মুক কৰিতে ভকতি, নলবয় নৰ যেবে অন্তৰ সংগতি। ভকতৰ সংগত যেতিয়া নবহিব, সেইকাৰণে মাধৱদেৱে আকৌ নাম দুটাত কৈছে, সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাৰ বৃত্তিবিলাক, আমাৰ প্ৰবৃত্তিবিলাক বৰ পাখণ্ড হৈ আছে। আমি নিজৰ মামতটো গুচাবলৈ বৰ দেৰি লাগিব, সময় লাগিব। সেই মামতবিলাক গুচাব একমাত্ৰ উপায় বুলি কৈছে ভকতৰ সঙত বহি ভগৱন্তৰ কথা জন্মলীলা ৰহস্য শুনোতে 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 আমাৰ পাপবিলাক নাইকিয়া হ'ব আৰু যাৰ হৃদয়টো নিৰ্মল হৈ যাব, সেই নিৰ্মল হৃদয়ত কৃষ্ণ বাস কৰিব। যাৰ হৃদয়টো পবিত্ৰ সেই হৃদয়তে কৃষ্ণ বাস লয়। সেইকাৰণে কৈছে অ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ইহাৰ তত্ত্ব জানে কোনে যেই হেৰি জন, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ, ভকতিৰ পাত্ৰ নিৰ্মল হৈ জ্ঞান, হেৰিজন জানে আৰু তত্ত্ব কৈহাৰ, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত দিনে ৰাতিয়ে জুবিন গাৰ্গ নিচিনা পঢ়ি থাকিলেও ইয়াৰ তত্ত্ব নাপায়, ইয়াৰ ৰহস্য আছে। কিছুমান মানুহ সুৰটো ভাল, জুবিন গাৰ্গ নিচিনা ভাগৱত পঢ়ি আছে মূলৰ আসনত বহি, দুটা লাইন তলফালে চাব আৰু ওপৰ ফালে দুটা লাইন, এনেকুৱা পঢ়া ভাগৱত মানুহ আছে। অকল সুৰ বাই সুৰ ভাগৱত গাই আছে, কিন্তু ইয়াৰ তত্ত্ব ল'ব পৰা নাই। সেইকাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধত কৈছে, ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব, বেদ বেদান্তৰ অৰ্থ ভাগ, তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰ জানি, অৰ্থ কোন পাবে আৰু লাগ। কোনে পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, সিহে আৰু বুজে অভিপ্ৰায়, কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে, বুজিবে পাপৰ সাধ্য নাই। গুৰুজনে ইচ্ছা মাৰি দিলে
সেইকাৰণে আমাৰ হৰণটো পিয়ৰ হ'ব লাগে। বচনে কেৱলে মাত্ৰ হৰণ হ'লে নহ'ব, মৌখিক হৰণ হ'লে নহয়। বৰ গুৰুত্বপূৰ্ণ। আপোনালোক যোগ নকৰিব, কথাটো কৈছে। মই হৰণ হ'ল, বোলে হৰণ হ'ল, কেতিয়াবাই হৰণ হ'ল। বোলে ক'ত ল'লা? সত্ৰত ল'লো আকৌ। তোমাৰ হৰণ বোলে কি ভাগৱতীয়া সমাজ, কি শংকৰ সমাজ, নাম ধৰ্মতে হৈছে। আমিতো হৰণ সত্ৰত ল'লো। বোলে এতিয়া কি হ'ব? এতিয়া বোলে জখলাটো বোলে ডাইৰেক্ট বোলে বৈকুণ্ঠলৈ যাব আকৌ। হৰণ হৈ গ'ল আমাৰ, আৰু বেলেগ একো কাম কৰিব নালাগে। কিছুমান মানুহে সেই ভাৱটো লৈ আছে। সত্ৰত হৰণ ল'লে বাছ আমাৰ কাম বনি গ'ল। এই ভাৱটোত আছে দেই বাৰু। বোলে গোসাঁই ওচৰত হৰণ, হৰণ গোসাঁই ওচৰত হয় নেকি বাৰু? হৰণ কাৰ ওচৰত হয়? কৃষ্ণৰ অভয় পদ পংকজ হয়। হৰণ কৃষ্ণৰ চৰণত, কোনো অনুষ্ঠানত হৰণ নহয়, শংকৰ সংঘত হৰণ নহয়, ভাগৱতী সমাজত হৰণ নহয়, সত্ৰত হৰণ নহয়। হৰণ কাক কৈছে? ভাগৱতৰ মতে দশম স্কন্ধ, হেহিহে হৰণ ভজন অনুপান কৰ্ণে মোহনয় আন দেৱতাৰ নাম। এটা স্থান মৰা আছে দশম স্কন্ধ, বুঝে পার? এখানে বচনে মৌখিকভাৱে হৰণ ল'লে কৈছে বচনে কেৱলে মাত্ৰ হৰিত হৰণ লয়া, বোলে শিৱকে আন দেৱক ভজয়। বোলে কোনো নাই দেখা বুলি মনে মনে গৈ কিনি শিৱ মন্দিরেও যদি এক ঘটি পানী ঢালে দিছি, তো ওটাকে হরণ নাই, হরি তার সন্তোষ নহয়। সেইকাৰণে আপোনালোক পাৰিলে ভগৱন্ত স্বৰ্ণকে শৰণাপন্ন হ'ব লাগিব। আৰু কোনোবা যদি ইষ্ট দেৱতা এজনহে বনাব দেই। কোনোবা শিৱক বনাইছে, শিৱক ইষ্ট দেৱতা কৰে। কোনোবা ইষ্ট দেৱতা এজনহে কৰিব। বহুত শৰণ হৈ থাকিব নালাগে। বোলে ইয়াকো ভজিছো, তাকো ভজিছো। গীতাততো বহুত বেলেগকে লিখিছে ইয়াৰ বিষয়বস্তুটো। আমিতো বেছিকে এতিয়া শাস্ত্ৰত নকওঁ বাৰু। কাৰোবাক এজনকে ইষ্ট দেৱতা হেৰি কৰে। সেইকাৰণে মাধৱদেৱ বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়ালৈকে কীৰ্তন আৰু দশম আমাৰ মাজত থাকিব, তেতিয়ালৈকে গুৰু শংকৰ মাধৱদেৱ অমৰ হৈ আছে, আজিও হৈ আছে। গতিকে মৃত্যু তিথিটো কোনোবা পাতিছে যদি তেওঁ অজ্ঞানত আছে, জ্ঞানটো লাভ কৰি যাতে আমি মৃত্যু তিথিটো বন্ধ কৰিব লাগিব। কিন্তু আমি কাটিবা পানি কিনি আপোনালোকৰ এইটো কৰ্ম বন্ধ কৰিব নাপায়। আমি যদি কৈ দিওঁ আপোনালোক আঘাত পাব, সেইটো আমাৰ পাপ হৈ যাব। আপোনালোকৰ নিজৰ নিৰ্ণয়, শুদ্ধ অশুদ্ধৰ বিচাৰটো আপোনালোকৰ নিজৰ। জাতি বাপে আহিলে কলে বুলিয়ে আপোনালোক বন্ধ কৰিব নাপায়। কিন্তু আমি আপোনালোকক এইটো জনাইছো যে আমি আমাৰ গুৰু অমৰ, গুৰু মৃত্যু হ'ব নোৱাৰে। কৃষ্ণ জানো মৃত্যু তিথি পাতে আপোনালোকে? কৃষ্ণ মৃত্যু তিথি আছে নেকি কওকচোন? যদি কৃষ্ণ মৃত্যু তিথি নাই, যদি আমি কৈছো যে ত্রিভুবন নন্দন দৈবকী নন্দন জুহরি মারল কণ্ঠ, হয় কোনোবা যদি আলোচনা কৰিব, আপোনালোকৰ আলোচনা বহিব, আলোচনা আপোনালোকৰ সমাজ আছে যদি আলোচনা কৰি ভালকে কথাবিলাক পাতিব। কিছুমান